নিযুক্তিৰে আমি ৰাজ্যৰ যুৱক যুৱতীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰক। 20,000 অসম আৰক্ষীৰ জোৱানক নিকা নিযুক্তিৰে আমি ৰাজ্যৰ যুৱক যুৱতীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ পাৰিছিলো। আজি অসম আৰক্ষীৰ এই কামাণ্ডোসকলৰ আগমনৰ লগে লগে এতিয়াৰ পৰা অসম আৰক্ষী আৰু অধিক শক্তিশালী হৈ পৰিলে। মই আজিৰ এই সুন্দৰ মুহূৰ্তত কামাণ্ডো বেটেলিয়নসকলক জনাব খোজো যে আমাৰ নিযুক্তি সম্পূৰ্ণ স্বচ্ছতাৰে আমি সম্পূৰ্ণ কৰিছিলো আৰু নিযুক্তিৰ পিছত অসম আৰক্ষীৰ প্ৰথমবাৰৰ বাবে এনেধৰণে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলো। মই আশা কৰো আপোনালোকে সাহস, দৃঢ়তা, নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে অসম আৰক্ষীৰ গুণগত মানদণ্ড উন্নত কৰিব আৰু অসমৰ জনসাধাৰণক গৌৰৱান্বিত কৰিব। অসুজ্জীৱিত শক্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিয়ে এই অনুষ্ঠানত এক নতুন মাত্ৰা প্ৰদান কৰিলে। মই দীক্ষান্ত পেৰেডত অংশ লোৱা অসম আৰক্ষীৰ প্ৰতিগৰাকী কামাণ্ডোক আন্তৰিক অভিনন্দন জনাইছো। আজিৰ অনুষ্ঠানত উপস্থিত তেখেতসকলৰ পিতৃ মাতৃ আৰু অভিভাৱককো মই মোৰ প্ৰণাম আৰু নমস্কাৰ জনাইছো। দীক্ষান্ত পেৰেডৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আমি অসমবাসী ৰাইজৰ হৈ মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আকৌ এবাৰ কৃতজ্ঞতা জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশে ব্ৰিটিছৰ সময়ৰ পৰা দেশত বলবৎ হৈ অহা ইণ্ডিয়ান পেনেল কোডৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা বলবৎ কৰি আমাৰ দেশত এক যুগান্তকাৰী পৰিৱৰ্তন ঘটালে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ঔপনিৱেশিকতাবাদ শাসনৰ পেনেল কোডৰ পৰিৱৰ্তন কৰি ভাৰতীয় ন্যায় সংহিতা প্ৰণয়ন কৰি আমাৰ দেশবাসীক গৌৰৱান্বিত কৰিলে আৰু আমাৰ দেশবাসীক আকৌ এবাৰ স্বাধীনতাৰ সোৱাদেৰে তেখেতে আমাক কৃতজ্ঞ কৰিলে। মই অসমবাসী ৰাইজৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ চৰকাৰে এক বিশেষ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি ৰাজ্যত নতুনকৈ 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিছে। ভাৰতীয় সামৰিক বাহিনীৰ সৈতে 7টা স্থানত 40 সপ্তাহৰ অত্যাধুনিক প্ৰশিক্ষণ লাভ কৰা এই কামাণ্ডো বেটেলিয়নে কম্বেট অপাৰেশ্যনৰ কৌশলগত দক্ষতা আৰু শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আহিব পৰা প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হৈ উঠিছে। অসম আৰক্ষীত এই কামাণ্ডোসকলৰ আগমনৰ লগে লগে এতিয়াৰ পৰা অসম আৰক্ষী আৰু অধিক শক্তিশালী হৈ পৰিলে। আন্তঃৰাষ্ট্ৰীয় সীমান্ততো দ্বিতীয় লাইনৰ প্ৰতিৰক্ষাৰ বাবে নিয়োজিত হ'বলৈ আমাৰ কামাণ্ডোসকল সম্পূৰ্ণ সক্ষম। মই আজিৰ এই সুন্দৰ মুহূৰ্তত ভাৰতীয় সেনা বাহিনীৰ সেনা প্ৰধান আৰু ইষ্টাৰ্ণ কামাণ্ডৰ